পথাৰত ধান খেতিৰ লগত ড্ৰেগন ফ্ৰুটৰ খেতি ধানৰ উৎপাদন যেনেকৈ হ'ব লাগে তেনেকৈ আহিছে কিন্তু যোৱা 5 মাহতে ইয়াৰ পৰা ড্ৰেগন ফ্ৰুট প্ৰায় 2 লাখ টকাৰ বিক্ৰী কৰিলে মানে এই পথাৰখনৰ প্ৰায় 4 বিঘা মাটিত প্ৰায় 80,000 টকাৰ ধান পায় তেওঁলোকে আৰু কিন্তু ড্ৰেগন ফ্ৰুট বিক্ৰী কৰে প্ৰায় 2 লাখ টকাৰ আজি ভিডিঅ'টোত আমি সবিশেষ এই বিষয়ে গম পাম আৰু ড্ৰেগন ফ্ৰুটৰ কোৱালিটি যেটো কোৱালিটি আপোনালোকে খাই গম পাব বা জানি আচৰিত হ'ব ইয়াৰ কোৱালিটিৰ কথা কাৰণ এওঁলোকে বজাৰত বিক্ৰী কৰিবলগীয়াকৈ ড্ৰেগন ফ্ৰুট নাথাকেগে তেওঁলোকৰ ড্ৰেগন ফ্ৰুট প্ৰায় সকলোখিনি ঘৰৰ পৰা বিক্ৰী হৈ যায় কাৰণ ইয়াৰ টেষ্ট ইয়াৰ কোৱালিটি ফাৰ বেটাৰ মানে বাহিৰৰ ড্ৰেগন ফ্ৰুটতকে আজিৰ ভিডিঅ'টোত আমি দুজন ভাতৃৰ ওচৰলৈ আহিছো আগতে আপোনালোকে ভিডিঅ' দেখিছিলে আসল কথা হ'ল আগতে ভিডিঅ' কৰিছিলো ইয়াত পথাৰত ধান নাছিলে এতিয়া চক ধানখিনি দেখাই দিয়কচোন দাদা এয়া চক কি সুন্দৰ ধান হৈছে পথাৰত আৰু এয়া দেখিছেনে আৰু গুছি খুব ধুনীয়া গুছি হৈছে এফালে দুলেন্দা আৰু ডিপেন্দা দুইজন আছে দুইজনকে স্বাগতম জনাইছো দেই পোহৰটো হেফালে থকাৰ কাৰণে ভিডিঅ'টো এফালৰ পৰা আৰম্ভ কৰিলো এতিয়া আমি ধুনীয়াকৈ কথা পাতিম ড্ৰেগন ফ্ৰুট ধৰক আৰু দাদা শৰ্ট মাইকটো লাগি আছে একদম ধুনীয়াকৈ কথা পাতিম যোৱা এপ্ৰিলত আহিছিলো ভিডিঅ' কৰিবলৈ এপ্ৰিলত ইয়াতে ভিডিঅ' কৰিছিলো তাত ধান খেতি নাছিলে এপ্ৰিলৰ পৰা এতিয়ালৈকে ড্ৰেগন ফ্ৰুট কিমান বিক্ৰী কৰিলে এতিয়ালৈকে ড্ৰেগন ফ্ৰুট আমি এই বছৰটোত প্ৰায় 2 লাখ টকা মানে কেনেকুৱা হিচাপত ড্ৰেগন ফ্ৰুট কি ক্যালকুলেশনটো কওকচোন প্ৰত্যেকবাৰটো ইমানকে ওলোৱা নাই প্ৰত্যেকবাৰতে ওলোৱা নাই প্ৰথমবাৰত আমি প্ৰায় 1.5 কুইণ্টেল পাইছিলো দ্বিতীয়বাৰত 2 কুইণ্টেল 2.5 কুইণ্টেলৰ ওপৰ পাইছিলো ওকে তো তাৰ পাছত প্ৰায় আমাৰ 50 কেজিকে আহি আছে অন এন এভাৰেজ মানে আপোনাৰ 10 দিনৰ মুৰে প্ৰায় 50 কেজি কৈ 50 কেজি কেতিয়াবা কম হৈছে কেতিয়াবা বাহিয়ে গৈছে 80 কেজি লৈকে পাই গৈছে মানে এতিয়ালৈকে প্ৰায় আমি 9টা মান বেচ আমি অলৰেডি প্লাকিং কৰিছো ওকে 9টা বেচত অন এন এভাৰেজ আপুনি কিমান টকাকে বিক্ৰী হৈছে আমি ঘৰৰ পৰা লৈ গলে সব 250 টকাকে দি দিছো মানে আৰু যেতিয়া দি আহিব লগিয়া আমি 300 টকাকে লওঁ এতিয়া 250 টকাকে ধৰিলো 2 লাখ টকাৰ ওপৰৰ টকা ইয়াৰ পৰা ওলাইছে আৰু এতিয়া ধান কেনেকুৱা হৈছে এই কথা কক মানে কয় যে ধান পথাৰখনত কিবা বেয়া হ'ব পাৰে নেকি একো হেম্পাৰ নহয় দেখ গুছিটো দেখক মানুহ তেতিয়া গম পাব আপুনি এইটো ধানৰ গুছি চক এইটো আমাৰ অন এন এভাৰেজ এনেকুৱাকে ধান হয় আগতে ড্ৰেগন ফ্ৰুট কৰা আগতে এনেকুৱাকে হয় আৰু ড্ৰেগন ফ্ৰুট হোৱাৰ লগতেও এইখিনি হৈ আছে তো এটোৱে ক'ব পাৰি যে ধান খেতিৰ লগতে ড্ৰেগন ফ্ৰুটছৰ খেতিটো সমানে পেৰেলেল ভাৱে হৈ থাকে তাত ধান খেতিত কোনো হেম্পাৰ নহয় বৰঞ্চ লাভালাভ হয় ইয়াত কিছুমান সাৰ ব্যৱহাৰ সেইবিলাকো ইয়ালে পায় হেতু অলপ বেনিফিটস আছে ওকে আৰু চক দুটা বস্তু আছে যোৱা ভিডিঅ'ত আমি চাইছিলো পথাৰত পানী থাকিলে ড্ৰেগন ফ্ৰুটলে দিগদাৰ হ'ব নি এইখিনি বিষয়ে কথা পাতিম অকমান আপোনালোকক দেখাই লওঁ চক এইফালৰ পৰা ৰ'দটো আহি আছে কাৰণে এনেকৈ ভালকৈ দেখা নাপাব আপোনালোকে একদম সেই তালৈকে তেওঁলোকৰ 4 বিঘা মাটি ন 4 বিঘা মাটি প্ৰত্যেকতে খুব সুন্দৰকৈ এনেকৈ ধান আহিছে কি ধান লগাইছে এইবিলাক বাহাদুৰ ধান আছে আৰু আপোনাৰ ধাৰিয়া ধান আছে আৰু তাৰ আগলে কুলা জহা আছে আৰু মই কলা বৰা ধানটো কৈছো খেতি ওকে পাৰ্টকে সব কৈছো পাৰ্টকে গোটেইকেইটা লাখে ব্লেক ৰাইস যেটো লাগে ব্লেক ৰাইস ধানৰ ক্ষেত্ৰত এতিয়া এবিঘা মাটিত আমাৰ তাতে যদি অন এভাৰেজ মই চাও 15 পৰা 20ৰ মুন ধান আহে আপোনালোকৰ ইয়াতে কেনেকুৱা আহে আমাৰ ইয়াত প্ৰায় 25 পৰা 30 মুন আহে 25 মুন আহে 25 পৰা 30 মুন ওকে তো হেতু হিচাপত যদি ক্যালকুলেশন কৰিলে ধানৰ পৰা 4 বিঘা মাটিত আপোনাৰ কিমান মান আহি যায় আপোনাৰ 4 বিঘা মাটিত 20 কে ধৰিলো 80 মুন আহিল হলো 80 মুন আহিল 80 মুনৰ দাম কিমান আজি মুনৰ দাম এতিয়া আপোনাৰ মুনৰ দাম আপোনাৰ কুইণ্টেল হিচাপত ক'ব লাগিব প্ৰায় 2200 টকা 2200 টকা তো 80 মুনত কিমান কুইণ্টেল হ'ব আপোনাৰ 80 মুনত আপোনাৰ হ'ব আপোনাৰ প্ৰায় 30 কুইণ্টেল হ'ব নেকি 30 কুইণ্টেল মানে এভাৰেজ 30 কুইণ্টেল হলে দাম কিমান হ'ল 60000 টকা 60000 টকা প্লাস আহিলে একচুয়ালি আমি ক্যালকুলেশন কৰিছিলো চাইছিলো যে তাত দেখা পাইছিলো যে প্ৰায় 80000 টকাৰ ধান উৎপাদন হৈছিল আৰু তাৰ লগতে কিন্তু আসল বস্তুটো হ'ল এই আলিকিটাৰ পৰা যে পৰিত্যক্ত অৱস্থাত থকা আলিকিটা যিকিটা আলি আমি সাধাৰণতে ব্যৱহাৰ নকৰো অকল অহা যোৱা কৰা ৰাস্তাৰ বাবদ ব্যৱহাৰ হয় কিন্তু এতিয়া এই আলিকিটাত আমাৰ প্ৰডাক্টিভ হৈ আছে আৰু এই প্ৰডাকশন চক আমি পথাৰখন নহলে এবাৰ খেতি কৰি বাদ দিলেহেঁতেন এতিয়াতো ইয়ালে পথাৰখন সদায় হয় কাৰণ খেতি নাথাকিলেও আপুনি ইয়ালে ড্ৰেগন ফ্ৰুটৰ কামত আহিব লগা খেতিৰ লগত জড়িত হ'ব এতিয়া এই বস্তুটো চক বহুত বেছি জায়গা উজোৱাগে নাই এই যদি 4 বিঘাত মই ক্যালকুলেশন কৰো আলিটো আমি নৰমাল সৰু আলি দিলোহেঁতেন এতিয়া অলপ ডাঙৰ হ'ল আলিটো অলপ ডাঙৰ হৈছে কিমান ইয়াৰ ডিফাৰেন্স আছে ধানৰ ডিফাৰেন্স মানে কি ইয়াত এটা কথা সুবিধা হৈছে কি ইয়াত ঘাঁহটো ওলাইছে ঘাঁহটো আমাৰ গৰুৰ কাৰণে সুবিধা হৈছে ঘাঁহৰ কাৰণে আমি অইনলৈ যাবলগীয়া হোৱা নাই তাৰমানে ঘাঁহৰ আমাক মানে আমি জৈৱিক খেতি কৰাৰ লগে লগে আমাক গৰু লাগে গৰুৰ লগত গোবৰ লাগে সেইটো কাৰণে আমি ঘৰতে ঘাঁহটো হৈছে আৰু ঘৰতে খেতিটো হৈছে ধান খেতি আৰু ড্ৰেগন ফ্ৰুটৰ খেতি গোটেইকেইটা পেৰেলেল ভাৱে হৈ আছে একেলগে হৈ আছে একেলগতে হৈ আছে এতিয়া যদি মই কথা কওঁ আপুনি যদি এইখিনি ধান নকৰি যদি আপুনি গোটেইখিনি যদি 4 বিঘা ড্ৰেগন ফ্ৰুট কৰিলে হয়
তেতিয়া ড্ৰেগন ফ্ৰুটৰ পৰিমাণটো পালোহেঁতেন, কিন্তু আমাকতো খাবৰ কাৰণে চাউলটো লাগিব, ধানটো লাগিব, সেইটো কাৰণে আমি ধানটো লগতে ৰাখিছোঁ। সমন্বিত পদ্ধতিত আমি খেতি কৰা পদ্ধতিটো চিন্তা কৰিছোঁ আচলতে। আৰু তেতিয়া আপুনি বিক্ৰী কৰিবলৈ চিন্তা কৰিব লাগিলে, তেতিয়া আপুনি ৰেটটো ধৰি লওক আপোনাৰ ঢেৰ হৈ গ'ল, কি কৰিব? সেইটো মানে সেইটো এটা চিন্তা হ'লহেঁতেন। এতিয়া গতানুগতিকভাৱে বস্তুটো ক্ৰমান্বয়ে বাঢ়ি গৈছে, মানুহৰ চাহিদাটো বাঢ়ি গৈ আছে, আমি ক্ৰমান্বয়ে বঢ়াই গৈ আছোঁ। প্ৰথম অৱস্থাত কিমান জোপা কৰিছিলে আপোনাৰ? প্ৰথম অৱস্থাত আমাৰ মাত্ৰ ইয়াত এজোপাটো এক্সাম্পল আছিলে, তাৰপাছত এতিয়া 60 জোপা কৰা হৈছিলে। 60 জোপাৰ লগত এতিয়া ইয়াত আৰু 120 জোপা কৰা হৈছে, 200 জোপা টাৰ্গেট কৰা হৈছে। এতিয়া আমি প্ৰডাকশ্যন কেইজোপা পাই আছে? এতিয়া 60 জোপাৰ পৰা পায়। 60 জোপাৰ পৰা 2 লাখ টকা? 60 জোপাৰ পৰা পায়। আৰু যদি আৰু বাঢ়ি যায় কিমান বছৰ? এতিয়া এই গছজোপা, এইজোপা গছতে এতিয়া কিমান বছৰৰ পিছত প্ৰডাকশ্যন আহে? এইজোপা গছ এতিয়া 3 বছৰ। 3 বছৰ কেইটা লগাব লাগে আপোনাক? কেইটা লগায়? ইয়াত গুৰিত সাধাৰণতে এটা পোষ্টত আমি 4 জোপাই বুলি প্ৰিফাৰ কৰোঁ, কিন্তু সাধাৰণতে আপুনি কিমান পৰিমাণৰ সাৰ দিব সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আপুনি 6 জোপা 7 জোপাও লগাব পাৰে। কেনেকৈ কি সাৰ দি কি বনাব? ইয়াত কমপ্লিট কেঁচু সাৰে দিয়া আছে, মানে আমি ঘৰুৱাভাৱে প্ৰস্তুত কৰি লোৱা কেঁচু সাৰ, আৰু ইয়াতে অন্য একো মাটি দিব প্ৰয়োজন হোৱা নাই। কি দিলে কওকচোন? ইয়াত চাব কওক, একো নাই। ইয়াত মাত্ৰ আমি পিলাৰটো দিছোঁ। এইটো দেখাই দিওঁ। এইটো পিলাৰটো আছে। এইটো আমি এইবছৰ প্লেণ্টেশ্যনৰ কাৰণে ৰেডি কৰি ৰাখিছোঁ। ইয়াত অলপ পলসুৱা মাটি দি দিছোঁ। পলসুৱা মাটি মানে বালিচহীয়া মাটি, পলস যিটো পলসটো অলপ দি দিছোঁ, তলত একেবাৰে বোকা আছে যে, আৰু ইয়াৰ ওপৰতে কেঁচু সাৰ দিয়া হ'ব। কেঁচু সাৰ দি ডাইৰেক্ট ৰুই দিয়া হ'ব তাৰমানে। তাৰপিছত সেইখিনি আজি 3 বছৰত এইখিনি মানে পৰ্চন পাই গৈছে। কিমান বছৰলৈ থাকে এবাৰ লগোৱাৰ পিছত? এইটো লগোৱাৰ পাছত এইখিনি থাকিব। এতিয়া আমাৰ এজনে ষ্টাডি কৰা মতে 15 বছৰলৈকে থাকিব। একো কৰিব নালাগে, একো কৰিব দৰকাৰ নাই। গছজোপা তাৰ পৰা ওলাই থাকিব? তাৰ পৰা ওলাই থাকিব। তাৰ পৰা ডাল আমি বেছি ঘন হৈ গ'লে খালীহে কৰিব লাগিব। খালী কৰি আকৌ তাৰ পৰা আপুনি পচাই আকৌ তাৰ সেইখিনি পুলি হ'ব। আকৌ আহিব বোলে? আকৌ আহিব। পুলিও ভাল বজাৰ এখন আছে? পুলিও ভাল বজাৰ আছে। এই পুলিৰ দাম কেনেকুৱা এতিয়া? এইবিলাক পুলি আমি এতিয়া 80 টকাকৈ বেছি আছোঁ। 80 টকা এটা পুলি? এই এজোপা গছৰ পৰা কিমান পুলি ওলাব? এজোপা গছৰ পৰা প্ৰায় 200 মান পুলি ওলাব। বাপৰে, সেইটো আকৌ আছে অংগ? সেইটো আছে। বা মানে পুলিটো মানে আমি সৰ্বসাধাৰণতে মানে কি মাৰ্কেটিঙত আমি সৰু সৰু পুলি দিয়ে, আমি দিওঁ মানে অলপ ডাঙৰ, যাতে মানে কি হৈছে কাষ্টমাৰজনে নি পিছত যাতে পস্তাবলগীয়া যাতে নহয়। কেনেকুৱা ধৰণৰ পুলিটো কেনেকুৱা ধৰণৰ, ক'ৰ পৰা কাটিব লাগে আচলতে আপুনি বুজাই দিয়ক। এইফালে দাদা দিয়ক মাইকটো। ৰ'ব, হয় কৈ দিয়ক। পুলিটো সদ্যহতে মানে এইটো যদি কাটিবলৈ লগাবলৈ হয়, এইটো ধুনীয়াকৈ এবছৰতে লাগি যাব। এইটো এবছৰ লাগিব? এবছৰত লাগি যাব। এইটো পুলি যদি সৰুতে যদি লগাওঁ তেতিয়াহ'লে এইটো এবছৰ নালাগে। আৰু কিছুমান সৰু সৰু ডাল আছে, এইটো এবছৰ নালাগিব পাৰে। মানে আপুনি ডাঙৰ ডাঙৰ চাইজ দিয়ে? ডাঙৰ চাইজ দিওঁ, যিটো কাৰণে মানে কি আছে আমাৰ কাষ্টমাৰে নিয়াৰ পিছতো মানে কি আছে কোনো অসুবিধাৰ সন্মুখীন নহয়। মানে নেক্সট ইয়েৰতে লাগি যায় ন? লাগি যাব। এতিয়া বস্তু এটা, ড্ৰেগন ফ্ৰুট লগোৱাৰ একদম পাৰফেক্ট টাইমটো কেতিয়া লগাব লাগে? জানুৱাৰী ফেব্ৰুৱাৰীত লগাব। তেতিয়া আমি নেক্সট জানুৱাৰী ফেব্ৰুৱাৰীত কেতিয়া পামগৈ ফল? নেক্সট মে'ৰ পৰা আপুনি প্ৰডাকশ্যন পাই যাব। আৰু মানে জানুৱাৰী ফেব্ৰুৱাৰীত মানে এতিয়া মোৰ অৰ্ডাৰ আছে জানুৱাৰী ফেব্ৰুৱাৰীৰ কাৰণে মোৰ অন্ততঃ 1500 মান অৰ্ডাৰ আছে পুলি, আৰু মোৰ নিজকে লাগিব 1000 মান টকা, 1000 মান পুলি লাগিব। গতিকে 2500-3000 মই এতিয়া কাটিং কৰিবলগীয়া হয়। এই পুলিটো লগাওঁতে আমি জানুৱাৰীত যেতিয়া প্ৰথম লগালে তাৰ মেইনটেনেঞ্চ কেনেকুৱা ধৰণৰ থাকে অকণমান কৈ দিয়কচোন আপুনি। এইটো যেতিয়া ওপৰলৈ উঠি আহিব, ইয়াৰ কাৰণে ছাপৰ্টিং পোষ্ট লাগিব, RCC পোষ্ট লাগিব। পোষ্টটোত মানে জাষ্ট বগাই যাব। আমি পাণ গছৰ যেনেকৈ লতাবিলাক অলপ অলপ বান্ধি দিওঁ, ইয়াক সৰু প্লাষ্টিক ৰছীয়ে মানে এইবিলাক যিবিলাক বান্ধা আছে তেনেকুৱাকৈ বান্ধি দিব লাগে। তেতিয়া তাৰ পৰা শিপা যিবিলাক ওলায়, শিপাবিলাক পোষ্টত মানে মেৰিয়াই ধৰে। খামুচি ধৰিছে যে সেইবিলাক মেৰিয়াই ধৰে। মেৰিয়াই ধৰিলে মানে কি সি ওপৰলৈ উঠি গৈ থাকিবলৈ সুবিধা হয়। নহ'লে কি হয়, ইয়াতে হাউলি পৰে, হাউলি পৰিলে সি তাত ধৰি ল'বলৈ নাপায়, তেতিয়া সেই ডালটো নষ্ট হোৱাৰ চান্স থাকে। ইয়াৰ ওপৰত আকৌ ইয়াত এটা মানে আমাৰ RCC পিলাৰ দিয়া আছে, যিটো পিলাৰত মানে মাজে মাজে ফুটা আছে। সেই ফুটাকেইটা দি মানে ধুনীয়াকৈ ওলাই আহিব পাৰে। ওলাই আহি হাউলিব তেতিয়াহে সি ফল ধৰিব। আৰু যদি ইয়াত যদি তামোল গছত যদি লগায় বা অন্য গছত যদি দিয়ে, সি ললকে ওপৰলৈ গৈ থাকিব, গুটি নেলাগিব। হাউলিব লাগিব, তেতিয়াহে লাগিব। সেইটোহে মানে বস্তুটো। এইটো যেতিয়া আগটো মানে আপোনাৰ ওপৰত উঠি যাবলৈ নাপাব, তেতিয়াহে ইয়াত মানে আপোনাৰ কাৰ্বহাইড্ৰেটটো ষ্ট'ৰ হ'ব।
তেতিয়া কাৰ্বহাইড্ৰেট যেতিয়া ষ্ট'ৰ হ'ব এইবিলাকত কোষ দিব মানে তেতিয়াহে পোখা দিব এইটো যদি চিধাকে থাকে সেইডালটো নালাগিব নালাগিব ই বেকা হ'ব লাগিব বা প্ৰেক্টিকেল নলেজ সেইটো মানে সেইটো বহুতে সেইটো কথা নক'ব পাৰে এই তিহকে যোৱা ডালটো নালাগে এনেকৈ হাউলি হোৱা ডালটোতে ড্ৰেগন ফ্ৰুট লাগিব আমি দেখোঁ খেতিবিলাক বৰ উজু দেখিছোঁ খুব ভাল লাগিছে মই কথাটো ক'লো ধান খেতিটো মানুহে গম পায় আদিম যুগৰ পৰা কৰি আছে কৰি এতিয়া ধান খেতি মানুহে শিকিছে এইটো খেতি আমি দেখি এতিয়া লাগিছে বহুত উজু খেতি ইয়াৰ প্ৰব্লেমকেইটা কি কওঁ একদম প্ৰব্লেম যিকেইটা মানে নতুন এজনে কৰিবলৈ গ'লে তেখেতে লোৱাটো সাৱধানতাৰ প্ৰয়োজনীয়তা সাৱধানতাৰ প্ৰয়োজন মানে ইয়াত কাঁইট আছে কাঁইটৰ কাৰণে অলপ খুচে সেইটো অলপ হেৰি কৰিবলগীয়া চাফা কৰিবলগীয়া হয় অ'কে ইয়াত মেইনটেনেঞ্চ কৰোঁতে এইটো সাৱধান হ'ব লাগে সেইকাৰণে হাতখনত আপোনাৰ ইয়াৰ গোটেই দাগ ন ড্ৰেগন ফ্ৰুটৰ কাঁইটে খুচা আৰু থাকে আৰু অন্য হাতেদি ফাংগাছ আহে ফাংগাছটো ইয়াতে দেখা নাই কিছু গছত আমি দেখা পাওঁ এতিয়া ধৰক ইয়াতে ফাংগাছটো আহিলে আমি দেখিছোঁ ইয়াত ফাংগাছটো লাগিছে আমি ইয়াতে কাটি গুচাই দিওঁ কাটি উলিয়াই দিওঁ মানে তাৰপৰা যদি অকল এডাল প্ৰথম ডালতে ফাংগাছ লাগি যায় তাত কাটি দিলে ব্ৰাঞ্চ মাৰিব সেইটো আপুনি চিন্তা কৰিব নালাগে উঠি গৈছে তাত যদি ফাংগাছ লাগিছে তাত কাটি গুচাই এডালত যদি লগালে ইয়াত যদি ফাংগাছ আহি গ'ল ইয়াত কাটি দিলে তাৰপৰা ব্ৰাঞ্চ মাৰি দিব ই নমৰে মানে অ'কে সেইটো কাৰণে এই পৰাপক্ষত আমি এতিয়ালৈকেতো আমি মেডিচিন কোনো পেষ্টিচাইড ইউজ কৰাই নাই পৰাপক্ষত আমি সেইকাৰণে কওঁ যিবিলাকে কৰিছে মানে ফাংগাছৰ কাৰণে পৰাপক্ষত মেডিচিন ইউজ নকৰাকেই কৰক তেতিয়া মানে বস্তুটোৰ আচল গুণাগুণটো টেষ্টটো গম পায় একজেক্টলি আৰু তাৰপিছত ফাংগাছটো হ'ল আৰু কি ল'বলগীয়া সাৱধান আৰু অন্যান্য সাৱধানতা ল'বলগীয়া বুলি বিশেষ খাতিৰলৈকে আমি বান্দৰে খাই নাখায় ন বান্দৰে আমাৰ ইয়াততো বান্দৰ নাই আমি সেইটো ফালৰ পৰা আমি সৌভাগ্য বুলি কৈছোঁ আৰু কিছু ঠাইত শুনিছোঁ যে বান্দৰে গৈ ধৰিবলৈ হ'লে কাঁইট আছে এবাৰ খোজ খোৱাৰ পাছত সি নাযায় আৰু ড্ৰেগন ফ্ৰুটটো ছিঙিবৰ কাৰণে ইমান উজুতে ছিঙিব নোৱাৰে ইয়াক এইটো যদি কাটিবলৈ হয় এটা কাটাৰ লাগিবই কাটাৰ দি কাটিব লাগিব আৰু কাটাৰ দি কাটি তেতিয়াহে ছিঙিব তাৰমানে এইটো কি হৈ গৈছে এইটো ফুল ফুলিলে এইটো কি হ'ব ফুল কেলে ফুলে ফলটো নালাগে নি এই ফুলটো সৰি যাব ফুলটো সৰি যায় ইয়াতে ফলটো হ'ব এইটো চিষ্টেমতে ফলটো হয় মানে ন মই এইটো এনেকৈ ওলাই নেকি নহয় এইটো ইয়াতো ফুল ফুলিলে এই ফুলৰ পাহিটো সৰি গ'ল এইটো এনেকৈ সৰিব ক্ৰমান্বয়ে তাৰমানে আজি 2 দিন বা 3 দিন হৈছে এইটো হৈ যাব ন এইটো হৈ যোৱাৰ পাছত এই ফলটো লাহেকৈ ডাঙৰ হৈ আহিব সেইটো হৈছে ন আৰু ইয়াৰ লগতে এইফালে এনেকৈ জলকীয়া খেতি কৰিব পাৰে বেঙেনা লগাব পাৰে জলকীয়া ন বা ভোট জলকীয়া পকি আছে বঢ়িয়া আজিৰ ভিডিঅ'টোত আচলতে মই আপোনালোকক এই বস্তুটোৱে দেখাব লাগিছিলে যে আগতে ইয়াৰ ভিডিঅ' এটা কৰিছিলোঁ দাদাহঁতৰ তাত আমি কৈছিলোঁ যে আমি খালী পথাৰ এখন পাইছিলোঁ তাত কিন্তু এই ধান নাছিলে এটা ডাউট আছিলে যে ধান খেতি কিবা হেম্পাৰ হয় নেকি এনেকৈ যদি কৰে কিন্তু আজি আহি দেখি গম পালোঁ যে ইয়াত কোনো ধৰণৰ হেম্পাৰ হোৱাৰ কথাই নাই বৰঞ্চ ধানৰ উৎপাদন ধানৰ প্ৰডাকশ্যন বেছি ভালে হয় আজি হ'ল 26 অক্টোবৰ আৰু 26 অক্টোবৰত ইয়াৰ পৰিস্থিতি আৰু ইয়াতে কেতিয়াকৈ ধান হ'বগৈ আৰু ধৰি লওক আৰু 1-1.5 মাহৰ পাছতে কাটিবলৈ হ'ব ভিডিঅ'টোত আপুনি কমেণ্ট এটা দি দিব একদম পিছত কিমান ধান পালে নিশ্চয় সেইটো মই কৈছোঁ ভিডিঅ'ত দুদিনমান দিয়া দেৰি হ'ব পাৰে কিন্তু দাদাই ধান কাটি শেষ হ'লে ইয়াৰ হিচাপ এটা কৰি পিনি আমাক জনাই দিব যে ভিডিঅ'ত কমেণ্ট এটা দি দিব তাত আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰিব যে কিমান কি হৈছে ন তেতিয়া মানে ক্লিয়াৰলি হৈ যাব আৰু ড্ৰেগন ফ্ৰুটৰটো উপাৰ্জনটো গম পালে এতিয়া কেতিয়ালৈকে আহি থাকিব ড্ৰেগন ফ্ৰুট আৰু এতিয়া আৰু এইটো বেটছটো পকিবগৈ এইটো বেটছ পকিবলৈ আৰু এটা বেটছ আৰু এইটো বেটছৰ পাছত আকৌ এইটো বেটছ পকিব এইটো বেটছ পকিব এতিয়া এইটো কাটিলোঁ কটাৰ পাছত এইটো বেটছ পকিব পকাৰ পাছত আকৌ এইটো বেটছ পকিব যদি এতিয়া বোধ হয় এইটো বেটছে লাষ্ট হ'ব নহ'লে এইটো বেটছ লাষ্ট হ'ব মানে আৰু দুবাৰ আহিব এবাৰত গছজোপাৰ পৰা কিমান আহে এজোপা গছৰ পৰা প্ৰায় এতিয়া এইটো মুহূৰ্তত মিনিমাম ইয়াত 2 কেজি আছে 2 কেজি আছে 2 কেজি মানে 500 টকা আছে 500 টকা আছে অলৰেডিটো দিয়েই আছে তাৰপিছত বলকচোন মোলৈ কিমানখন ছিঙিলোঁ আৰু ময়ো আহিলোঁ মই যেতিয়া যোৱাবাৰ ইয়াত ড্ৰেগন ফ্ৰুট খালোঁ আৰু দাদাই দুটামান দি পঠাইছিলে তেতিয়া খাই টেষ্টটো যিটো পালোঁ নহয় আচল কথা ইয়াৰ অৰ্গেনিক হোৱাৰ কাৰণে চাগে এনেকুৱা টেষ্ট ন বাকী ক্ষেত্ৰত কিন্তু এনেকুৱা ড্ৰেগন ফ্ৰুটৰ টেষ্ট পোৱা নাযায় আৰু ইয়াত ছিঙিবলৈ গ'ল সেইখিনি ভিডিঅ' কৰা নহ'ল প্ৰায় এতিয়া 5 কেজি হ'ব ন দাদা ইয়াত এটা ছিঙি দেখক কেনেকৈ ছিঙিব লাগে এইটো ছিঙি দিয়ক তাৰপিছত এইটো আমি থৈছিলোঁ আচলতে ভিডিঅ' কৰিম বুলি থাকিলে এইটো ছিঙকচোন দিয়ক এইটো আচলতে এইটো কাটাৰ হয় কাটাৰ দিয়ে কাটিব এইভাগে টানিলে ডাল ভাঙি আহিব কিন্তু ফলটো নষ্ট হৈ যাব কিন্তু ছিঙি নাহে ইয়াক একদম এনেকুৱাকৈ কাটিব লাগিব আৰু কাটোতে ইমানে হাৰ্ডিত নিচিনাকৈ কাটা হয় নহয় কাটাক কৰি চাউণ্ড এটা কৰি যাবগৈ আৱাজটো কৰি যাবগৈ চাব দেই
সেইটো হয় ন বাহ এইটো চক আৰু এটা আছে এইফালে এইটো এটা আছে এইটো কাটক বাহ বঢ়িয়া আৰু আমাৰ হেৰি মোৰ কাৰণে কিমান চিঙা হ'ল আপোনাৰ 250 টকা কেজিকে কিমান হ'ব এইটো ইয়াত 5 কেজি হ'ব 5 কেজি হৈ যাব মজা এইখিনি খাওঁ আজি বঢ়িয়া লাগিব এটা দেখক কালাৰটো তেতিয়াহে ভাল মানুহে গম পাব কালাৰটো কেনেকুৱা হয় আচল ড্ৰেগন ফ্ৰুট সৰু এটা এটা খালোঁ নহয় কটাই নানিলে নহয় এই পিছফালৰ পৰা ছিঙিলোঁ সেইটো কাটিলে ওলাই যায় বৰ ধুনীয়াকৈ লাগিলে খাই ইয়াৰ টেষ্টটো মানে সঁচাকৈ আল্টিমেট লেভেলৰ টেষ্ট হয় মানে আপুনি খালে গম পাব আৰু দাদাহঁতৰ এই লোকেশ্যনটো হ'ল দুলীয়াজানৰ মধুটিং গাঁও ন আৰু লোকেশ্যনো দিয়া আছে গুগলত কি বুলি আহিব ফুলমাই অৰ্গেনিক ড্ৰেগন ফ্ৰুট ফাৰ্ম আৰু এয়াই একদম টানি দিলে ৰাইজে বঢ়িয়া লাগে কটাই নাই আমি কাটাই দিয়ে এনেকৈ যোগাৰটো চলে আৰু ন হৈ যায় আৰু এটা ভিডিঅ' কৰিছোঁ দাদাৰ লগত সেইটো কথা কৈ দিওঁ আমি পিংক টি তেওঁলোকে পিংক টি বনায় ড্ৰেগন ফ্ৰুটৰ পৰা সেইটো মানে ইণ্ডিয়াৰ ভিতৰত নহয় গোটেই ৱৰ্ল্ডৰ ভিতৰতে ইউনিক নেকি ন সেইটো কাম আমাৰ দুলীয়াজানৰ মধুটিঙৰ পৰা হৈ আছে ৱৰ্ল্ডৰ ভিতৰত এটা ইউনিক কাম ড্ৰেগন ফ্ৰুটৰ পৰা তেওঁলোকে চাহ বনাইছে তো সেইটো ভিডিঅ' আপুনি ইয়াৰ পিছত নেক্সটত চাবলৈ পাব আৰু সেই চাহৰ দাম প্ৰায় 5,000 rupees কেজি ন পাৰ কেজি 50 গ্ৰামত তেওঁলোকে 250 rupees লয় আৰু এইটো ইনক্ৰিজ কৰাৰ কাৰণে আমি চিন্তা কৰি আছোঁ এইটো মাৰ্কেট ভেলুটো অলপ আহিব আমাৰ ড্ৰেগন ফ্ৰুটটো অলপ ইনক্ৰিজ কৰিবলগীয়া হ'ল তেতিয়া মানে আৰু অলপ কালাৰটো প্ৰথমতে যিটো কৰিছিলোঁ সেইটো কালাৰটো অলপ কম আছিলে সেইটো কাৰণে এইটো যে আল্টিমেট হয় খাই দিওঁ আৰু চ' আপোনালোকক খাই পিনি এইটো দেখাওঁ যে কেনেকুৱা হয় চাওক এইটো হ'ল আচল ড্ৰেগন ফ্ৰুট তুমি বজাৰ কিনি খোৱাকেইটা ইমান টেষ্ট নাই আৰু এই কালাৰটো দেখিছেনে একদম ডিপ আৰু ৰসাল এটা যদি ড্ৰেগন ফ্ৰুট খাই দিয়ে সেইদিনা কিয় হিমোগ্ল'বিন বাঢ়িব কৈ দিওঁ আমাৰ হেৰি কাষ্টমাৰ এজন আহিছিলে কালি কাষ্টমাৰজনে ক'লে যে 2 কেজি নিছিলে তেতিয়া মানে হিমোগ্ল'বিনটো টেষ্ট কৰোঁতে মিছেছৰ 7 স্কেলত আহিছিলে তো 7 স্কেলত আহিছিলে যেতিয়া ড্ৰেগন ফ্ৰুট খোৱাৰ পিছত 2 কেজি খোৱাৰ পিছত সদায় এটা এটাকৈ খায় আৰু 2 কেজি খোৱাৰ পিছত মানে 11 লৈকে মানে ইনক্ৰিজ হৈ গ'ল গতিকে এইটো হিমোগ্ল'বিন প্ৰেগনেঞ্চি গতিকে ইয়াৰ কাৰণে মানে কি হৈছে মানে হিমোগ্ল'বিনৰ কাৰণে বহুত চুইটেবল মোৰ এনেও অলপ ৰঙা বগা আজি দুটা সেইটো খাই দিলোঁ মানে এতিয়াৰ পৰা মই হেল্ডি হৈ যাব তো এয়া এটা ভিডিঅ' কোনোবাই যদি বিচাৰে যোগাযোগ কৰিব যোগাযোগ নাম্বাৰ দিয়া আছে পুলি লাগিলে বা ইয়াত আহি চাব বিচাৰিলে আপোনালোকে এমাহৰ ভিতৰত আহিলে ধুনীয়াকৈ কেনেকৈ কৈছে গোটেইখিনি বস্তু চাই ল'ব পাৰিব মানে ধানৰ লগত কনচেপ্টটো চাব পাৰিব নহ'লে ইভাগে আহিলে আপুনি যেতিয়া মন যায় তেতিয়া চাব পাৰিব গুগলত মাৰিলে লোকেশ্যনটো পাই যাব তাতে আপোনালোকে যোগাযোগ কৰি ল'ব তেওঁলোকৰ লগত তাৰপিছত আহি পিনি ইয়াতে একদম ডাইৰেক্টলি চাই যাব চ' এয়া আছিল ভিডিঅ' ধন্যবাদ থেংক ইউ নেক্সট ভিডিঅ'ত আপোনালোকে পিংক টিটোৰ বিষয়ে চাওক ঠিক আছে